হঠাতে চাওকচোন বতৰটো কেনেকুৱা কৰি দিলে একদম ক'লা ক'লা ডাৱৰে আকাশখন একদম আগে চাওক একদম আজি প্ৰথমবাৰৰ বাবে দেখিছোঁ দেই এনেকুৱা মানে ওচৰৰ পৰা দেখা লিখা লাগিছে আৰু ডাৱৰখিনি এনেকুৱা লাগিছে যেন তলে নামি নামি আহি আছে আৰু একদম হাতেৰে চুব পৰা হৈ আছে চাওকচোন হঠাতে যে এনেকুৱা দেখিলোঁ। গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমাৰ বৰ্তমান ভাল। আজি আকৌ আহিছোঁ বহুত দিনৰ মূৰত এটা নতুন ব্লগ লৈ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাব। এতিয়া আৰম্ভ কৰিছোঁ, 9টা বাজিছে আৰু মই বোলো ভিডিঅ' এটাকে আৰম্ভ কৰোঁ। ছোৱালী স্কুলে যোৱা নহ'লে মানে আজি স্কুল আছিলে। ৰাতিপুৱা সোনকালে উঠিলোঁ, গা পা ধুই মেলি একদম মূৰে গাৰে ধুই আজৰি হ'লোঁ আৰু তাইকো স্কুলে পূৰা ৰেডি কৰিলোঁ মানে, কিন্তু যোৱাহে নহ'ল, যাব নোৱাৰিলে। ৰাতিপুৱাৰ পৰা চিপচিপিয়াকৈ বৰষুণ যাক দি দিলে আৰু মানে স্কুললৈ যাবই নোৱাৰিলে। বেটেৰী ছোৱালী ৰৈ আছিলে, চব ৰেডি হ'ল আৰু তাইও ওলালে, ময়ো টিফিন বনাই খোৱাই পূৰা ৰেডি কৰিলোঁ। বেটেৰী ছোৱালী ৰওঁতেহে খালি দেৰি হৈ থাকিলে। এনেও মানে সেইটো 7:50 গেটখন মাৰিয়ে দিয়ে, সেইকাৰণে বোলো নাপাবগৈ, ঘৰতে 7:35 হ'ল, মই বোলো বাদ দিয়া আৰু তেনেকৈ থাকি গ'ল। আৰু এতিয়া কাম বন কৰিবলৈ আছে, বাকীবিলাক কৰিলোঁ। এইটো মানে চাফা কৰিবলৈ আছে বিচনাবিলাক। আৰু মই ভাবিলোঁ এতিয়া বোলো এনেকৈ ভিডিঅ' এটাকে আৰম্ভ কৰি দিওঁ আজি। তাতে ছোৱালীও ঘৰত আছে, সেইকাৰণে ছোৱালী ঘৰত থাকিলে মই মানে ভিডিঅ' আৰম্ভ কৰিলোঁ দেই, নহ'লে একদম মানে মোবাইল গোটেই দিনটো চাই থাকিব মানে, সেইকাৰণে অলপ মানে ভিডিঅ' কৰোঁ দিয়া বুলি ক'লে দিব আৰু ৰেহাই হ'ব। আৰু এতিয়া পূৰা খেলাত লাগি আছে, এতিয়া লৈ পিনে খেলি আছে, চকুত লাগিব। আজি কেনেকুৱা লাগিছে? স্কুল নগ'লা নহয়? বেয়া লাগিছে? ভালে আকৌ এতিয়া উৎপাত কৰিব পাইছা আৰু ন? सब डेरा से डेरा तो बना पहले और मैंने मारा पकावा कर दिया ককাৰ পৰা গালি খাই আছে হয় নাই? স্কুল নোযোৱা দিনাখনি মানে ককাৰ পৰা গালি খাই দিয়ে চৰ্দি লাগিছে। আৰু সেই আজি এনেকৈ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, আপোনালোকক দিনটো চাই কৰি যাম আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে, আৰু শেষত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। ঠিক আছে, এতিয়া মই এইবিলাক কৰি মেলি লওঁ, তাৰপিছত লগ পাইছোঁ। ছোৱালীয়ে স্কুলৰ টিফিন ঘৰতে খাইছে আৰু ভোক লাগিছে বোলে, মই বোলো টিফিনটোকে খাই দিয়া। আজি আকৌ টিফিনত এয়া বনাই দিছিলোঁ ফ্ৰাইড ৰাইচ। তাই আকৌ ফ্ৰাইড ৰাইচে ভাল পায়, ৰুটি চুটি মানে প্ৰায় নিদিওঁৱেই, নেখায় যে। আৰু আজি ফ্ৰাইড ৰাইচত এনেকৈ দিছিলোঁ বুট, এনেকৈ আলু দিওঁ, সদায় আলু বোলো কিনো দিম, আজি বোলো বুটকে দি দিওঁ, তাই খাই ভাল পায়। আৰু লগতে চাট মছলা মেগী মছলা অকণমান দি দিছিলোঁ আৰু সেনেকৈ খাই ভাল পায় তাই। ভাল লাগিছে নাই? স্কুলৰ টিফিন এতিয়া ঘৰতে খোৱা। হা 10টা বাজিলেই। এইফালে কাৰ্টুন লগাই লৈছে, স্কুল নগৈ উৎপাত কৰি আছে, চিঞৰ বাখৰ গোটেই ঘৰটো। আৰু ময়ো এতিয়া নিজৰ কামত লাগিবলৈ আহিছোঁ, মানে চাউল বাচিবলৈ লৈছোঁ। ভাত বনাবলৈ হ'লেই, ইটো সিটো কৰোঁতে মেলোতে মানে টাইমটো গুচিয়ে যায়, এই থাকিলে মানে টাইমটো গুচিয়ে যায়গৈ, কেনেকৈনো যায় গমেই নাপাওঁ। আৰু এতিয়া বোলো ভাতকেইটা বনাই লওঁ। আজি আকৌ মানে বতৰটো ভাল, যদিও মানে ৰ'দ নাই বাৰু, ভালেই বুলি কৈছোঁ সেইকাৰণে। আৰু ৰ'দ নাই যদি কিবা এটা খালি গপগপনি মাৰি আছে আৰু দেই। বৰষুণ যাক বাৰু এৰিলে এতিয়া, সদায় মানে স্কুল যাব সময়তে এনেকুৱা হয়। আৰু কি জানেনে, আপোনালোকৰ হয়নে জনাবচোন দেই। আৰে মানে যোনদিনা মই স্কুল থকা আগদিনাখনি ভাবোঁ আৰু আজি মই এইখিনি কৰি থ'ম ৰাতিয়ে, এতিয়া কাইলৈ ইমান খৰখেদা নহয়, মানে স্কুলে পঠিওৱাৰ আগত ইমান খৰখেদা হয় আৰু স্কুলে পঠিয়াবৰ সময়ত মানে বৰ অশান্তি লাগি যায় সেইটো সময়তে। সেইকাৰণে ভাবিলোঁ বোলো কাম বনবোৰ কৰি থওঁ, ৰাতিয়ে কাঁহী বাতিবিলাক ধুই মেলি আৰু গোটেই কিতাপ পাতিবোৰ জাপি মেলি আৰু পানী বটল চানিবিলাক চব ধুই পখালি ৰেডি কৰি থৈছোঁ, মানে ৰাতিপুৱা তাইক মানে উলিয়াই পিনে খুৱাই পিনে পঠিয়ালে হ'ল আৰু। সেইটোকে কালি কৰিছিলোঁ আৰু আজি সেই স্কুল যাবই নোৱাৰিলে। মানে তেনেকুৱা হয়, মোৰ প্ৰায় এনেকুৱা হয়, আপোনালোকৰ হয় নাই বাৰু জনাবচোন। যোনদিনা ভাবোঁ মানে আজি গোটেইখিনি কৰি থওঁ, কাইলৈ অকণমান মানে লাহেকৈ কৰিলেও হ'ব আৰু কামবোৰ ইমান বেছি খৰখেদা নহয়, মানে যোনদিনাখন সেই বুলি ভাবোঁ নহয়, সেইদিনা মানে স্কুল কোনোবা এটা কাৰণত মানে যাব নোৱাৰা হ'বই তাই, মানে তেনেকুৱা। আৰু সেই তেনেকুৱা হয় মোৰ। আপোনালোকৰো হয়নে নহয় বাৰু কেতিয়াবা জনাবচোন দেই, মোৰ মানে প্ৰায়ে হয় মোৰ লগত তেনেকুৱা। বনাম আজি ভাত, কিহেৰে বনাম দেখাম বাৰু। আজি আমি এয়া কঁঠালগুটি খাম দেই। ইফালে মায়ে গুচাই আছে কঁঠালগুটি, এতিয়া আইতা চুলি তুলি মেলি কঁঠালগুটি গুচাই আছে।
আৰু আমাৰ কঁঠাল গুটি গুচাৰ ষ্টাইলটো দেখিছেনে? পতা গুটিটোৱে মানে থেতেলাই লয়, তাৰপিছত ধুনীয়াকৈ বাকলিটো একদম মানে আৰামত ওলাই আহে আৰু দেৰিও নালাগে আৰু হাতত আঠাও নালাগে। আপোনালোকে বাৰু এনেকৈ গুচাই নাই? এয়া দাইলত আজি কঁঠাল গুটি দিছোঁ। কঁঠাল গুটি আৰু এতিয়া একদম ছিজন আৰু কঁঠাল গুটি খোৱা। আলু গুটি নহ'লেও হৈ যায়। কঁঠাল গুটি খাই খুব ভাল লাগে। এতিয়া প্ৰত্যেকৰ ঘৰতে চাগে কঁঠাল গুটি আছেই আৰু নহয় জানো? আৰু এইফালে এতিয়া দাইলখিনিও হ'ল মোৰ। দাইলখিনি তেল মাৰিলে হৈ যাব। তাৰপিছত এইফালে কেৰাহী পাতি থৈছোঁ, তেল অকণমান দি পিনে গৰম কৰি ৰাখিছোঁ। তাৰপিছত আজি একো ভাত খাজ এয়া পনীৰ হ'ব দেই, মানে আজি বোলো পনীৰকে বনাওঁ, নিৰামিষ আৰু। তাৰপিছত এইফালে বিলাহী কাটি থৈছোঁ, আদা নহৰু পিঁয়াজ চব কাটি মেলি থৈ দিছোঁ। আজি বোলো আপোনালোকক একদম চিম্পুল মানে আৰু পনীৰৰ ৰেচিপিটো দি দিওঁ বোলো, আমি কেনেকৈনো বনাই খাওঁ। একেবাৰে চিম্পুলটো এয়াই দেখিছে আৰু বেলেগ একো নিদিওঁ। এতিয়া প্ৰথমতে মই পনীৰখিনি ফ্ৰাই কৰি ল'লোঁ আৰু বিলাহীকেইটা পিউৰি কৰি ল'লোঁ আৰু আদা নহৰু পিঁয়াজ গোটেইখিনি একেলগতে মই পেষ্ট কৰি ল'লোঁ। আৰু এতিয়া এইখিনি তেলখিনি গৰম হ'লত ইয়াতে গোটা জিৰা কেইটামান দি লৈছোঁ। তাৰপিছতে আদা নহৰু পিঁয়াজখিনি দি অলপ সময় ভাজিলোঁ। তাতে আকৌ নিমখ হালধিও দি আৰু অলপ সময় ভাজিলোঁ। আৰু এতিয়া এইখিনি ভজাৰ পিছত ইয়াতে মই বিলাহী পিউৰিখিনিও দি লৈছোঁ আৰু এতিয়া এইখিনি ভালদৰে অলপ সময় ভাজি ল'ম, যাতে ইয়াৰ পৰা কেঁচা গোন্ধটো মানে যোৱালৈকে ভাজি থাকিম। আৰু এতিয়া এইখিনি ভাজি হ'লত মই ইয়াতে গৰম পানী অকণমান দি দিছোঁ আৰু ভালদৰে এটা উতল অহাৰ পিছতে ইয়াতে মই পনীৰখিনিও দি দিছোঁ। আৰু এতিয়া 5 মিনিট সময় এইখিনি ভালদৰে উতলাই গেছটো অফ কৰি দি আৰু ভাতৰ থালিখনো সজাই দিলোঁ। আজি ভাতৰ থালি ইয়াত দেখিছেনে? পনীৰ আৰু বিলাহী তৰকাৰী, তাৰপিছত দাইল কঁঠাল গুটি দিয়া, তাৰপিছত মেইন হৈছে চাটুগুৰিৰ চাটনি, খুব ভাল পাওঁ। চাটুগুৰিৰ চাটনি বনালোঁ, তাৰপিছত নেমু অকণমান আৰু এটা জলকীয়া। ৰ'দ আৰু ধূলি, গোটেই ধূলি চুলি সোমাই গৈছে। ভাত পানী খাই উঠি ৰ'বলৈ সময় নাই, মানে ছোৱালীজনীৰ কাৰণে ৰেইনকোট এটা লৈ আহিলোঁগৈ, নহ'লে আজি স্কুল মানে ক্ষতি হ'লেই। আকৌ কি ঠিকেনা, এতিয়া বাৰু ৰ'দেই ওলাইছে, তথাপিতো আৰু বতৰৰ কথা ঠিক নাই নহয়। আকৌ ৰাতিপুৱা মানে বৰষুণ দি দিবলৈ হ'লে আকৌ স্কুল মানে ক্ষতি হৈ যাব। সেইকাৰণে একদম ভাত খাই দেউতাকৰ থাকোঁতেই মানে লগতে গুচি গৈছোঁগৈ আৰু এতিয়া লৈ আহিছোঁ। ইমান গৰম আৰু ধূলি চব গোটেই ধূলি, একদম মুখে চুখে খিচখিচাকৈ ধূলি সোমাই আহিছে। এইটো ৰেইনকোট দেখা আৰু এইটোৱে কালাৰটো, এইটো কিনোৱা ৰেইনকোটটো দেখাম, এনেকৈ দেখাইছোঁ দেই। কাপোৰখিনি চেঞ্জ কৰি মুখ হাত ধুই লওঁগৈ। আৰু এতিয়া অকণমান আমি ৰেষ্ট লৈছোঁ, ছোৱালীয়ে মই দেই। ছোৱালী একদম হোৱাই কৰিছে। আৰু মানে কি হ'ল, ৰাতিপুৱাৰ পৰা একদম একেলেঠাৰে কাম কৰি আছোঁ আৰু লৰালৰিকৈ ভাত পানী খাই মেলি ৰ'বলৈ সময় নাই। আহিহে মানে বাচনখিনি ধুইছোঁহি আহি, আৰু এতিয়া বোলো অকণমান কৰি লওঁ দেই। এতিয়া 4টা বাজিছে আৰু অকণমান সময় এতিয়া ৰেষ্ট লৈছোঁ। ভোক লাগিলেই। মই কৈছিলোঁ কি দেউতাই ম'ম' কিনি দিবলৈ, আৰু দেউতাই ফ্ৰাইড ৰাইচো কিনি দিলে, ম'ম'ও কিনি দিলে। তালৈ নাযাওঁ বুলি কৈছিলে, ৰ'দত বোলে নাযাওঁ, তোমালোকে যোৱাকৈ গ'লে বোলে ব'লা বোলে তোমাক ম'ম'জ খুৱাম বোলে, এনেকৈ বুলি ক'লে। তাৰপিছত তাই সেইটো হেৰিয়াতে গ'ল আৰু দেৰি হ'ল নাই, সেইটো কাৰণে তাৰমানে আৰু ৰ'দো দিছে একদম, মানে ৰ'দত নামিবলৈ দিগদাৰ। ভোক এখন লাগিছে। দোকানতে কি খাবা? ভোক লাগিছে। আমাৰ ঘৰত কি আছে? আমাৰ ঘৰত একোৱেই নাই এতিয়া খাবলৈ। ভাত বনালোঁ, ভাত খালা, ভাত পিছে নাখালেই ভালদৰে তাই। মিঠা আগবাঢ়িব বেছি। মিঠা কি খাবা? চেনি পেকেট আছে আৰু অকণমান। কিন্তু সেইটোকে বনাই দিয়া, আকৌ খাবলৈ মন গৈছে, এনেও মিঠা খাবলৈ মন গৈছে। তেনেকুৱা বনাই দিম। মই অকণমান ৰেষ্ট লৈছোঁহে, বনাই ভৰিটো দিবলৈ গ'লেই অৰ্ডাৰ ৱালত আহিলেই। থৈ পিনি অকণমান এনেকুৱা বনাই দিমগৈ আৰু অকণমান দেৰিকৈ বনাই দিম, হ'ব নে? না, কিনো ভোকো লাগিছে, মোৰ টোপনি ধৰিছে, মই অকণমান দেৰিকৈ শুই দিম, সেইকাৰণে মই এতিয়া লাগে দেই। ঠিক আছে, মানে মই ইয়াত থাকিম, ভৰিখন এনেকৈ ওপৰলৈ কৰি ৱালত দি পিনি তোমাৰ এনেকৈ লটকি লটকি শুই থাকিম।
এয়া আৰে ইমান আৰাম এয়া লোৱা ৰেডি হৈ গ'ল দেখিছা খাওঁ বুলি কৈছা লগালগ বনাই দিছোঁ কেৰামেল লাগিছে ইয়ালৈ আহা পকালৈ আহাচোন গৰম বহুত তাতে পঢ়ি লোৱা ইমান গৰম কেনেকুৱা হৈছে কৈছোঁ কোৱাচোন একদম চিম্পুলকৈ বনাই দিছোঁ নেপেলাবা টেষ্টি নে গাখীৰখিনি ইমান ক্ৰীমি হৈছে ক্ৰীমি হৈছে খোৱা মই খাম আকৌ মানেকে খাব না গৰম হৈ আছে ভাল লাগিছেনে গা ধুই ক'লা না আকৌ লেতেৰা হ'ব চাই ভিডিঅ'টো ইমান লেতেৰা দেখিছোঁ ন বতৰ একদম ডাৱৰখিনি ক'লা হৈ গ'ল তৎক্ষণাতে পূৰা চাগে বৰষুণ চৰষুণ আহিব দেই চাচোন বেলেগ লাগিছে মানে দেখিবলৈ এইফালে নীলা হৈ আছে এইডোখৰ ক'লা হৈ আছে বাবে মই বোলো লৰালৰিকৈ কাপোৰখিনি নিবলৈ আহিছোঁ সেইফালে ডাৱৰখিনি চাওঁ সেইফালে ক'লা এইফালে চাগে বৰষুণ দি আছে নেকি বা অ' শুনাহা বৰষুণ আহিলেই ৱেডাৰটো চাবা ৰ'বা আজি চাই এক ছেকেণ্ড, থাণ্ডাৰষ্টৰ্ম আহিব বুলি কৈছে বোলে আজি থাণ্ডাৰষ্টৰ্ম চাৰে 8টা বাজিছে আৰু আমাৰ মহাশয় আহিছে আৰু ছোৱালীলৈ টোপোলা লৈছোঁ বৰষুণে তিতি তিতি আহিছা নি কি আনিছে কি আনিছে সদায় মানে আহোঁতে টোপোলা এটা আহিব ছোৱালীৰ কাৰণে দেই কি হয় চাটনি ৱাও গৰম গৰম পকৰি হ'ল খোৱা কেলৈ নোখোৱা তেতিয়াহ'লে ঠিক আছে আমি যেতিয়া মই খাই দিওঁ पूरा गरम हो या पूरी मोमो के साथ और फिर आलू के साथ चटनी और इतना गरमे गरमे पकड़ी खाई লৈছো দেই এতিয়া 9টালৈ 20 মিনিট আছে পিছবেলা চাহটা খাই এক অকমান পঢ়ালো মানে তাইৰ এক্সাম পাইছেহি PT1 হ'ব এতিয়া 29 তাৰিখৰ পৰা আছে আৰু এইকেইদিন মানে পঢ়িব লাগিব অকমান মানে পঢ়ালো আৰু অকমান পঢ়াৰ পিছত অলপ ৰেষ্ট ল'লো তাৰপিছত এতিয়া পকৰি আহি গ'ল পকৰি খাই লৈছো এতিয়া তাৰপিছত লাহে ধীৰে ভাত পানী তাৰপিছত লাহে ধীৰে ভাতকেইটা বনামগৈ আৰু নাইটা দুটা যাম নেকি এতিয়া পকৰি চকৰি খাই লওঁ ছোৱালীয়ে পকৰি খাই বেয়া পায় কাৰণে মানে আলু চপ লৈ আহিছে আৰু এতিয়াহে ভাত বনাম আৰু ভাত দিনৰ দাইলো আছে পনীৰো আছে আৰু এতিয়া কিবা ভাজি এখনহে কৰিম মাত্ৰ সেয়া কি ভাজি কৰিম আৰু ভাতকেইটা সেনেকৈ আৰু ভিডিঅ'টো ইমানখিনিতে সামৰি দিওঁ আৰু দেই বহুত দীঘলীয়া হ'লগৈ চাগে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কিন্তু জনাবলৈ পাহৰিব সেইবিলাকে আৰু দিনটো খোৱা বোৱাবিলাকে দেখাই আছোঁ আপোনালোকক আৰু এটা বস্তু কৰি দিব আপোনালোকে লাইক শ্বেয়াৰ কৰিব লগা নাই শ্বেয়াৰ কৰিব নালাগে কমেণ্ট কৰি দিব শ্বেয়াৰ কৰিবলগীয়া একো নাইয়ে বাৰু নতুন আহিছে আমাৰ চেনেলটোত শ্বেয়াৰ কৰিবলগীয়া বিশেষ একোৱেই নাই ভিডিঅ'টোত মাত্ৰ আৰু দিনটো কেনেকৈ পাৰ কৰিছোঁ সেইবিলাক দেখাইছোঁ আপোনালোকে লাইক এটাটো কৰিব আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব দেই ঠিক আছে তেতিয়াহ'লে দিয়ক আজিলৈ আহোঁ আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে বাই বাই গুড নাইট